ইয়েমেনত ভাৰতৰ নিমিষা প্ৰিয়াক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিল আৰু ব্লাড মানিৰ যোগেৰেহে তেওঁক বচোৱাৰ এক সুবিধা আছে আৰু সেই ব্লাড মানিনো কি আমি জানিবলৈ চেষ্টা কৰোঁ। মৃত্যুদণ্ডলৈ আৰু কেইঘণ্টামান সময়ৰহে বাকী আছিল নিমিষা প্ৰিয়াৰ। হয়, অহাকালিলৈ কেৰেলাৰ এগৰাকী যুৱতীক ইয়েমেনত মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিল, কিন্তু বৰ্তমান এক নিউজৰ মতে তেওঁৰ সেই মৃত্যুদণ্ড স্থগিতাদেশ দিয়া হৈছে। ভাৰতে ইয়েমেনৰ লগত বাৰ্তালাপ কৰি আছে আৰু কেনেধৰণে তেওঁক সেই দুখৰ পৰা মুক্ত কৰিব পাৰি তাৰ ব্যৱস্থা কৰি আছে। গতিকে অকণমান সময়ৰ কাৰণে তেওঁক ৰেহাই প্ৰদান কৰা হৈছে আৰু বাকী সময়ছোৱাত তেওঁৰ সেই কামখিনি কৰাৰ কাৰণে সুবিধা হ'ব। সকলোৱে জানে যে প্ৰত্যেকটো নিউজ চেনেলতে বজাই আছে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডৰ কথা আৰু বৰ্তমান সময়ত তেওঁক স্থগিতাদেশ দিয়া হৈছে মৃত্যুদণ্ডৰ পৰা। আৰু তাত এটা কথা কৈ থকা হয় যে ব্লাড মানি, অৰ্থাৎ ব্লাড মানিৰ আচল অৰ্থটো কি মই আপোনালোকক অকণমান এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। যিহেতুকে আপোনালোকে তেওঁৰ কাহিনীটো জানে, তথাপিও মই আপোনালোকক অকণমান থুলমূলকৈ জনাবলৈ চেষ্টা কৰিম। তেওঁৰ আচলতে কি হৈছিলে বা ক'ৰ পৰা গৈছিলে, তেওঁৰ জব কি আছিলে, অকণমান মই জনাবলৈ চেষ্টা কৰি আছোঁ। তেওঁ এগৰাকী পেছাগত হিচাপে নাৰ্ছ আছিলে আৰু তেওঁৰ কেৰেলাত ঘৰ আছিলে। 2008 চনতে কেৰেলাৰ পৰা ইয়েমেনলৈ গৈছিলে আৰু লগত লৈ গৈছিলে স্বামী আৰু তেওঁৰ জীয়ৰীক, আৰু তাতে সুন্দৰকৈ জব কৰি আছিলে বিভিন্ন হস্পিটেলত। আৰু হস্পিটেলত জব কৰি থকাৰ পিছত 2014 চনত ইয়েমেনত গৃহযুদ্ধ হৈছিলে। গৃহযুদ্ধৰ ফলত তেওঁ যথেষ্টখিনি তাত অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে স্বামী আৰু জীয়ৰীক ভাৰতলৈ পঠাই দিছিলে আৰু তেওঁ তাতে জব কৰি আছিলে। আৰু যথেষ্ট দিন অভিজ্ঞতাৰ ফলত তেওঁ নিজাকৈ এটা কিবা কৰাৰ চেষ্টা কৰিছিলে আৰু এখন ক্লিনিক খোলাৰ চেষ্টা কৰিছিলে। আৰু ক্লিনিকখন খুলিব পাৰিব, কিন্তু তাৰ এটা ৰুল আছে যে স্থানীয় কোনোবা লোকৰ সৈতে টাই আপ কৰি পেলাইহে তাত যিকোনো ব্যৱসায় বা তেনেধৰণৰ কিবা কৰিব পাৰিব। সেইকাৰণে তেওঁৰ তাৰে এগৰাকী স্থানীয় লোক, তেওঁৰ নামটো হ'ল তাল্লা আব্দু মেহদি নামৰ এজন লোকৰ সৈতে চিনাকি হৈছিলে আৰু তেওঁৰ সৈতে সেই ব্যৱসায়টো ষ্টাৰ্ট কৰিছিলে আচলতে ক্লিনিকখনৰ। আৰু ক্লিনিকখন সুন্দৰকৈ চলি আছিলে। এটা সময়ত দুয়োৰে মাজত সংঘাত হৈছিলে। সংঘাতৰ ফলত সংঘাতটো লাহে লাহে বাঢ়ি গৈছিলে দুয়োৰে মাজত, তাল্লা আব্দু মেহদি আৰু নিমিষা প্ৰিয়াৰ মাজত। সংঘাতে এনে ৰূপ লৈছিলে যে সেই তাল্লা আব্দুল মেহদি নামৰ সেই লোকজনে নিমিষা প্ৰিয়াক শাৰীৰিকভাৱে আৰু মানসিকভাৱে নিৰ্যাতন চলাবলৈ লৈছিলে আৰু এদিন তেওঁ জেললৈ যাবলগীয়া আছিলে। জেলৰ পৰা অহাৰ পিছতো অত্যাধিক হাৰত আগতকৈ বেছিহে নিমিষা প্ৰিয়াৰ ওপৰত নিৰ্যাতন চলাবলৈ লাগিলে আৰু শেষত গৈ তেওঁ নিমিষা প্ৰিয়াৰ পাছপোৰ্ট পৰ্যন্ত জব্দ কৰি ৰাখিছিলে। আৰু 2007 চনত যিহেতুকে তেওঁ নিমিষা প্ৰিয়াক ভাৰতলৈ উভতি অহাৰ মন মেলিছিলে, কিন্তু পাছপোৰ্টখন তেওঁৰ হাতত থকাৰ বাবে আহিবলৈ অসুবিধাৰ সন্মুখীন হৈছিলে। নিমিষা প্ৰিয়াৰ এগৰাকী কলিগেই তেওঁক এটা সমাধান দিছিলে যে যদি তাল্লা আব্দু মেহদিক বেহুচ হোৱাৰ যদি ইনজেকশ্যন দিব পৰা হয়, তেতিয়াহ'লে তেওঁৰ পৰা সেই পাছপোৰ্ট পৰ্যন্ত বা কাগজ নথি পত্ৰসমূহ ল'ব পৰা হ'ব। ঠিক তেনেদৰে কাম কৰিছিলে আৰু এটি ইনজেকশ্যন দিছিলে। ইনজেকশ্যনটো এনেকুৱা ধৰণৰ হ'লগৈ, লাষ্টত গৈ অভাৰড'জ হৈ গ'ল। অভাৰড'জৰ ফলত ব্যক্তিজন মৃত্যুমুখত পৰিবলগীয়া হ'ল। আৰু মৃত্যুমুখত পৰাৰ পিছতো তেওঁলোকে সেই ঘটনাটো লুকুৱাই ৰাখিবৰ কাৰণে সেই লোকজনক কাটি পানীৰ টেংকিত ভৰাই ৰাখিছিলে। আৰু তেওঁ যে এই ঘটনাটো সত্য হয় আদালতত তেওঁ ব্যক্ত কৰিছিলে আৰু 2020 চনত মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিলে। ব্লাড মানি আচলতে কি মই আপোনালোকক জনাব বিচাৰোঁ যে মই এই কাহিনীটোৰ থ্ৰুৱে মই আপোনালোকক জনাব বিচাৰিম, যিহেতুকে নিমিষা প্ৰিয়াক এতিয়া বৰ্তমান মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈ আছিলে আৰু সেই ব্যক্তিজন যিজন তেওঁৰ সহযোগ কৰিছিলে তেওঁৰ সেই ব্যৱসায়টোত, তাল্লা আব্দু মেহদি নামৰ সেই ব্যক্তিজন যিহেতুকে মৰি গ'ল আৰু তেওঁৰ পৰিয়ালবৰ্গই যদি এই মৃত্যুদণ্ডটো যদি ৰেহাই দিব বিচাৰে আৰু সেই ৰেহাইৰ বিনিময়ত যদি তেওঁলোকে যিটো ক্ষতিপূৰণ বিচাৰে সেই ক্ষতিপূৰণটো যদি দি দিয়ে, এই নিমিষা প্ৰিয়াৰ যদি পৰিয়ালবৰ্গই যদি সেই ক্ষতিপূৰণটো দি দিয়ে, তেতিয়াহ'লে সেই যিটো ক্ষতিপূৰণ তেওঁলোকক দিব সেইটোকে ব্লাড মানি বুলি কোৱা হয়। গতিকে মই নিমিষা প্ৰিয়াৰ লগত জড়িত হৈ থকা সেই ব্লাড মানিনো কি অকণমান আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে বা মনোগ্ৰাহী যেন লাগিলে বা কিবা এটা অকণমান জানিব পাৰিলোঁ যেন লাগিলে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। এটি কমেণ্ট কৰি জনাব, লগতে এটি লাইক কৰিব। গতিকে আজিলৈ আহোঁ বন্ধুসকল।